আমাৰ মহাৰাণী মডেল অংগনবাড়ী কেন্দ্ৰটো এওঁলোকে আমাৰ প্ৰশাসনে অনুৰোধ জনাইছিল এইটো উদ্বোধন কৰিব লাগে। বিভিন্ন কাৰ্যসূচী আছিল, যিৰামজী শুভ উদ্বোধনী অনুষ্ঠান আছিল আমাৰ জিলা প্ৰশাসনৰ উদ্যোগত। তাৰ লগে লগে আমাৰ উপায়ুক্ত মহোদয়, DDC, আমাৰ BDO, সমাজ কল্যাণ বিষয়া সকলোকে লগত লৈ একেলগে আজি এই মডেল অংগনবাড়ী কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ৰাইজৰ কাৰণে উৎসৰ্গা কৰিলোঁ, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। মানে অনুৰোধ ৰাইজলৈ এটাই, আজি আমাৰ চৰকাৰে এইটো বনাই দিলে আৰু ছাত্ৰ ছাত্ৰীসকলক উপকাৰ উদ্বোধন কৰিলোঁ। ৰাইজে যদি ইয়াৰ দায়িত্ব লয়, এই অংগনবাড়ী কেন্দ্ৰটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখি ছাত্ৰ ছাত্ৰীসকলে ইয়াত আহি যাতে শিক্ষা গ্ৰহণ কৰিব পাৰে, তেওঁলোকে যাতে ইয়াত সদায় আহিবলৈ মন কৰে, তেনেকুৱাকৈ বাগিচা চাগিচা বনাই যাতে অংগনবাড়ী কেন্দ্ৰটো সুন্দৰভাৱে ৰাখে, তাৰ কাৰণে মই ৰাইজলৈ বিনম্ৰভাৱে অনুৰোধ জনালোঁ। আৰু আজিৰ তাৰিখৰ পৰা বজালী সমষ্টিৰ উন্নয়নৰ নতুন যাত্ৰা আৰম্ভ হ'ল বুলি মই অনুভৱ কৰিছোঁ, কাৰণ উন্নয়নৰ আজি উদ্বোধন কৰি ফিতা কাটিলোঁ। গতিকে ইয়াৰ পৰাই নতুন যাত্ৰা আৰম্ভ হওক আৰু আপোনালোকে এই যাত্ৰাৰ অংশীদাৰী হওক। ভাল কথাবিলাক আমাক প্ৰচাৰ কৰক, বেয়া কথাবিলাক আপোনালোকে আমাক সমালোচনা কৰক। সমালোচনা যদি আপোনালোকে আমাক নকৰে, আমি ভাল কাম ক'ৰ পৰা কৰিম? মোক কায়ো তেল মাৰিব নালাগে, তেল মই নিজে আনক নামাৰোঁ। মোক তেল মাৰিলে মই বেয়া পাওঁ। মোক সন্মুখতে যদি কোনোবাই সমালোচনা কৰে, মই তেওঁকে ভাল পাওঁ, যে মই ভুলটো মই ধৰিব পাৰোঁ, এইটো কাম মই নকৰোঁ। মই অলপ তেনেকুৱা কেৰেক্টাৰৰ মানুহ। গতিকে সাংবাদিকসকলক অনুৰোধ জনাইছোঁ, বেয়া কাম সমালোচনা কৰক, যদি ভাল কাম কৰিছোঁ আপোনালোকে ভাল কথাটো প্ৰচাৰ কৰক। তেতিয়াহ'লে সমাজ ভাল হ'ব, উন্নয়নৰ গতি ত্বৰান্বিত হ'ব আৰু বিধায়ক বা নিৰ্বাচিত প্ৰতিনিধিসকলেও কিছু লেকাম ৰাখি কাম কৰিবলৈ চেষ্টা কৰিব। আৰু আপোনালোকে যেতিয়া আমাৰ লগত লিপিত হৈ থাকিব, আমিতো যি চাই কৰি থাকিম। গতিকে লিপিত নহ'ব, সাংবাদিকে সাংবাদিকৰ দায়িত্ব পালন কৰক, ৰাজনীতিৰ দায়িত্ব পালন কৰিম, অফিচাৰৰ দায়িত্ব পালন কৰিব। তেতিয়া দেখিব সুন্দৰভাৱে আমাৰ গোটেই ছিষ্টেমটো আগবাঢ়ি যাব। আজিৰ এই শুভ মুহূৰ্তত মই তাকে কামনা কৰিলোঁ, সকলোকে শুভেচ্ছা জনালোঁ আৰু বজালী সমষ্টিৰ উন্নয়নৰ যাত্ৰা আৰম্ভ হোৱা বুলি আজিৰ তাৰিখৰ পৰা মই ঘোষণা কৰিলোঁ।